নমস্কাৰ মৰমৰ বন্ধু বান্ধৱীসকল আশা কৰোঁ আপোনালোকৰ প্ৰিপাৰেশ্যন ভালকৈ চলাই আছে আজি আমি আলোচনা কৰিবলৈ লোৱা টপিকটো হৈছে যিখন পেপাৰ 2 আছে মানে এমি টেটৰ যিখন পেপাৰ 2 আছে তাৰ যিটো সোশিয়েল সায়েন্স পাৰ্ট আছে তাৰ হিষ্ট্ৰীৰ ফাৰ্ষ্ট প্ৰি হিষ্ট্ৰী ইভলিউশ্যন অফ হিউম্যান সিভিলাইজেশ্যন ফ্ৰম হান্টিং টু এগ্ৰিকালচাৰ এটোত যি তিনিটা আমাৰ এজ আছিলে সেই তিনিটা এজ সম্পূৰ্ণ এজ সেই তিনিটা এজৰে যিখিনি ইম্পৰ্টেণ্ট টপিক আছে সেইখিনি মই আলোচনা কৰিবলৈ এই ভিডিঅ'টোত চেষ্টা কৰিছোঁ তেনেহ'লে আহক ভিডিঅ'টোলৈ আগবাঢ়ো এবাউট আৰ্লি পিৰিয়ড অফ হিউম্যান মানে আদিম কালত some archaeological evidences were found কিছুমান পুৰাতাত্ত্বিক সমল পোৱা গৈছিল in which stone elements are in great amount য'ত কি হৈছিল ষ্টনৰ সঁজুলি বেছিকৈ ষ্টনৰ সঁজুলি বা শিলৰ সঁজুলি পোৱা গৈছিল that's why this period is called lithic age আৰু সেইকাৰণে সেই সময়খিনিক কোৱা হয় lithic age লিথিকৰ মিনিংটো হৈছে ষ্টন মানে সেই সময়খিনিক ষ্টন এজ বুলি কোৱা হয় ষ্টন এজ ইজ ডিভাইডেড ইনটু 3 পিৰিয়ড ষ্টন এজক আমি তিনিটা ভাগত ভগাব পাৰোঁ Paleolithic age or Old Stone Age, Mesolithic age or Middle Stone Age, and Neolithic age or New Stone Age. ভাগ তিনিটা হৈছে Paleolithic age or Old Stone Age, Mesolithic age যাক Middle Stone Age বুলি কোৱা হয় আৰু Neolithic age or New Stone Age. Neolithic ageক New Stone Age বুলি কোৱা হয়. নেক্সট আমি গোটেইখিনি এতিয়া ভালদৰে আলোচনা কৰিম ফাৰ্ষ্টটো আছে পলিঅলিথিক অৰ অল্ড ষ্ট'ন এজ কোনখিনি টাইমক ধৰা হয় ব্ৰেকেটৰ ভিতৰত দিয়া আছে আপোনালোকে এইখিনি পঢ়ি ল'ব তো পলিঅলিথিক শব্দটো দুটা শব্দ লগ লাগি পলিঅলিথিক শব্দটো গঠিত হৈছে শব্দ দুটা কি পলিঅ' প্লাছ লিথিক পলিঅ' শব্দৰ অৰ্থ হৈছে অল্ড এণ্ড লিথিক শব্দৰ অৰ্থ হৈছে ষ্ট'ন দ্যাটছ দ্য মিনিং অফ পলিঅলিথিক এজ ইজ দ্য অল্ড ষ্ট'ন এজ সেইকাৰণে ইয়াৰ অৰ্থটো হৈছে অল্ড ষ্ট'ন এজ ৰবাৰ্ট ব্ৰুচ ফ'ৰ্ট A geologist discovered a Paleolithic implements, a hand axe in Singleput district of Tamil Nadu in 1863. কি কৰিছিল ৰবাৰ্ট ব্ৰুচফোৰ্ড নামৰ যিজন জিঅ'লজিষ্ট আছিলে তেওঁ এটা পলিঅলিথিক এটা সামগ্ৰী এটা উদ্ধাৰ কৰিছিল সেইটো কি আছিলে আ হেণ্ড এক্স এখন কুঠাৰ আছিলে তামিলনাডুত তেওঁ 1863 এইটো তেওঁ উদ্ধাৰ কৰিছিলে He is known as the father of the prehistoric archaeology. তেওঁক prehistoric archaeologyৰ father বুলি কোৱা হয় নেক্সট তেওঁলোকৰ আমি এতিয়া ফুড ছিষ্টেম কেনেকুৱা আছিল কি কৰিছিল তেওঁলোকে কি খাইছিল এইবিলাক আমি আলোচনা কৰিম ফাৰ্ষ্টতে আমাৰ আহিব ফুড They were largely dependent on hunting and nature given things. তেওঁলোকে কিহৰ ওপৰত ডিপেণ্ডেণ্ট আছিলে হাণ্টিং চিকাৰ কৰা এণ্ড নেচাৰ গিভেন থিংছ আৰু প্ৰকৃতিয়ে তেওঁলোকক যি দিছিলে সেইটোৰ ওপৰতে তেওঁলোক নিৰ্ভৰশীল আছিলে দেয়াৰ ফুড ৱেৰ মিট এণ্ড ফ্ৰুট তেওঁলোকৰ খাদ্য আছিলে মাংস আৰু ফল প্ৰকৃতিৰ পৰা যেনেকৈ যি পাইছিলে যেতিয়া ফল পালে ফল খাইছিলে মাংস পালে মাংস খাইছিলে এইটো তেওঁলোকৰ সেই মানে প্ৰকৃতিৰ ওপৰত তেওঁলোক ডিপেণ্ডেণ্ট আছিলে নেক্সট আহিব ক্লথছ তেওঁলোকে কি পিন্ধিছিল ইন ৰেইনি অৰ উইণ্টাৰ ছিজন দে wrapped the skins of the animals and the barks of trees and large leaves on their bodies as clothes কি কৰিছিলে কাপোৰ হিচাপে তেওঁলোকে যেতিয়া ঠাণ্ডাৰ দিন বা বৰষুণৰ দিন আহিছিলে তেওঁলোকে কি মেৰিয়াই লৈছিলে জন্তুৰ ছাল বা গছৰ বাকলি জন্তুৰ ছাল সেইবিলাক মেৰিয়াই লৈছিলে বা লাৰ্জ লিভছ ডাঙৰ যদি গছৰ পাত থাকে সেইবিলাক তেওঁলোকে বস্ত্ৰ হিচাপে পৰিধান কৰিছিলে নেক্সট আহিব ডুৱেলিং বাসস্থান They had no certain dwelling places. তেওঁলোকৰ তেনেকুৱা কোনো নিৰ্ধাৰিত বাসস্থান নাছিলে They used to take shelter in caves, forests, leafy branches of large trees and rounded trees. তেওঁলোকে ক'ত বাসস্থান হিচাপে কি বাছি লৈছিলে Take shelter in caves. গুহাত তেওঁলোকে আছিলে ফৰেষ্ট বা হাবিত আছিলে leafy branches of large trees and rounded trees. ডাঙৰ গছৰ তলত তেওঁলোকে বাসস্থান নিৰ্বাচন কৰি লৈছিলে নেক্সট অনলি ফুড কনজিউমাৰ তেওঁলোকে কেৱল কি কৰিছিলে খাদ্য উপভোগহে কৰিছিলে খাদ্য কেৱল খাইছিলে তেওঁলোকে ইন দিছ এজ দে ৱেৰ কনজিউমছ অনলি অফ ফুড ষ্টাফ তেওঁলোকে কেৱল খাদ্য খাইছিলে দে কুডণ্ট বিকাম ফুড প্ৰডিউচাৰ তেওঁলোকে খাদ্য বস্তু কেতিয়াও
নিজে প্ৰডিউচ কৰা নাছিলে বা খাদ্য সামগ্ৰী প্ৰস্তুত কৰা নাছিলে, কেৱল তেওঁলোকে খাব জানিছিলে এনেকুৱা টাইপৰ। ক্লথ আছিলে, তেওঁলোকে ক্লথ হিচাপে বেলেগ একো নাছিলে তেওঁলোকৰ, জন্তুৰ বাকলি, গছৰ বাকলি এইবিলাক পিন্ধিছিলে। বাসস্থান হিচাপে তেওঁলোকে ডাঙৰ গছৰ তলত বা গুহাত, হাবিত সেইবিলাকত আছিলে, আৰু তেওঁলোকে কেৱল খাদ্য খাইছিলে, তেওঁলোকে খাদ্য সামগ্ৰী প্ৰস্তুত কৰিব জনা নাছিলে। নেক্সট আহিব ডিছপ'জেল অফ দ্য ডেড পাৰ্চন। মানুহ মৰিলে তেওঁলোক কি কৰিছিলে? দে লেভ দ্য ডেড পাৰ্চন ইন দ্য অপেন স্পেচ উইদাউট পাৰফৰ্মিং এনি ৰিচুৱেলছ। তেওঁলোকে কি কৰিছিলে? মৃতকৰ যিটো বডিটো আছে, মানে মৰা মানুহজনৰ যিটো বডিটো থাকিব, সেইটো তেওঁলোকে খোলা ঠাইত এনেই এৰি থৈ গৈছিলে, এৰি গুচি গৈছিলে। কোনো ধৰণৰ মানে নীতি নিয়ম নকৰাকৈ তেওঁলোকে ডেড বডিটো এৰি থৈ গৈছিলে। Paleolithic implements. On the basis of the difference in stone implements, this period is divided into 3 ages. Paleolithic age-টোক 3টা ভাগত ভাগ কৰিব পাৰি। সেইকেইটা হৈছে lower or earlier Paleolithic age, middle Paleolithic age, and upper and later Paleolithic age. 3টা ভাগত ভগাব পাৰি: lower and earlier Paleolithic age, middle Paleolithic age, and upper or later Paleolithic age. Paleolithic age-ৰ মানে মেইন আহিব পৰা, এক্সামত আহিব পৰা পইণ্ট এইখিনি আছিলে। এইখিনি যদি আপোনালোকে ভালদৰে পঢ়ে, পলিঅলিথিক এজৰ গোটেইখিনি কুৱেশ্যন আপোনালোকৰ কমন পৰিব। নেক্সটটো আছে মেছ'লিথিক অৰ মিডল ষ্টোন এজ। টাইম পিৰিয়ডটো ব্ৰেকেটত দিয়া আছে, চাই ল'ব। তো মেছ'লিথিক শব্দটো দুটা শব্দ লগ লাগি গঠিত হৈছে, মেছ' প্লাছ লিথিক। মেছ' শব্দটোৰ অৰ্থ হৈছে মিডল, আৰু লিথিক শব্দৰ অৰ্থ হৈছে ষ্টোন। Thus the meaning of Mesolithic age is Middle Stone Age. Next, in India, the credit of the discovery of Mesolithic archaeological materials goes to John Evans. Indiaত যিবিলাক মেছ'লিথিকেল যিবিলাক সামগ্ৰী আছিল সেইবিলাক আৱিষ্কাৰ কৰিছিল জন ইভেন্সে। গতিকে ইয়াত মেছ'লিথিক আৰ্কিঅলজিকেল মেটেৰিয়েলছ ডিস্কভাৰীৰ যিটো ক্ৰেডিট সেইটো জন ইভেন্সলৈ যায়। নেক্সটটো তেওঁলোকে কি কৰিছিল? টেমিং দ্য এনিমেলছ। তেওঁলোকে জন্তু প্ৰতিপালন কৰিছিল। দে ইউজ টু বিগিন টেমিং দ্য এনিমেলছ লাইক ডগ, গোট, কাউ, বাফলো, ৱাইল্ড হৰ্চ এটচেট্ৰা। তেওঁলোকে যিবিলাক জন্তু প্ৰতিপালন কৰিছিল এই জন্তুবিলাকৰ মাজৰ কিছুমান আছিল কুকুৰ, ছাগলী, গৰু, মহ, বনৰীয়া ঘোঁৰা, এইবিলাক তেওঁলোকে প্ৰতিপালন কৰিছিল। তো মেছ'লিথিক শব্দটো আহিছে মেছ' আৰু লিথিক শব্দ দুটাৰ পৰা। মেছ' শব্দৰ অৰ্থ মিডল, লিথিক শব্দৰ অৰ্থ ষ্টোন, আৰু ইয়াৰ মেছ'লিথিক এজটো আৱিষ্কাৰ কৰাৰ ক্ৰেডিট পায় জন ইভেন্সে। আৰু তেওঁলোকে কি কৰিছিল? মেছ'লিথিক মানে যিটো এজ আছিল তাৰ এটা মেইন কেৰেক্টাৰিষ্টিক্স আছিল, মানুহবিলাকে জন্তু প্ৰতিপালন কৰিবলৈ আৰম্ভ কৰিছিল। বাৰিয়েল অফ দ্য ডেড। তেওঁলোকে ডেড বডিবিলাক কি কৰিছিল? দে বাৰিড দেয়াৰ ডেড ইন দ্য গ্ৰেভ এণ্ড প্লেচড ফুডষ্টাফ, টুলছ, ৱেপন্স এটচেট্ৰা এজ এ গ্ৰেভ গুডছ উইথ দেম। প্ৰবেবলি দে বিলিভ ইন দ্য লাইফ অফ নেক্সট অৰ এনাডাৰ ৱৰ্ল্ড। তেওঁলোকে কি কৰিছিল? যিবিলাক ডেড বডি আছিলে সেইবিলাক মাটিত পুতি থৈছিলে, আৰু সেইবিলাকৰ লগত ফুডষ্টাফ কিবা খোৱা বস্তু দিছিলে, আৰু টুলছ, ৱেপন্স কিছুমান অস্ত্ৰ শস্ত্ৰ, মানে এনেকৈ অস্ত্ৰৰ নিচিনা সঁজুলি ডেড বডিবিলাকৰ লগত দিছিলে, কাৰণ তেওঁলোকে পুনৰ জন্ম আৰু অন্য এখন পৃথিৱী আছে বুলি বিশ্বাস কৰিছিলে। আগত যিটো পলিঅলিথিক আছিলে, পলিঅলিথিকত ডেড বডিবিলাক তেওঁলোকে অ'পেন স্পেচত এৰি থৈ গৈছিলে, কিন্তু মেছ'লিথিকত কি হৈছে? তেওঁলোকে ডেড বডিবিলাক মাটিত পুতি থৈছিলে। নেক্সট, মেছিঅলিথিক ইমপ্লিমেণ্টছ। যিবিলাক সঁজুলি আছে এইবিলাক কেনে আছিলে? দ্য চাইজ অফ দ্য ইমপ্লিমেণ্টছ অফ মেছিঅলিথিক এজ ইজ ভেৰি টিনি। সেই মানে অস্ত্ৰ শস্ত্ৰবিলাক বহুত সৰু আছিলে। ডিয়াৰ ফৰ ডিজ আৰ কল্ড মেছিঅলিথ অৰ পিগমি ইমপ্লিমেণ্টছ। সেইকাৰণে এইবিলাকক মেছিঅলিথ বা পিগমি ইমপ্লিমেণ্টছ বুলি কোৱা হৈছিল, মানে সূক্ষ্ম সঁজুলি বুলি এইবিলাকক কোৱা হৈছিলে। নেক্সটটো আছে 3rd নম্বৰ, লাষ্ট এইটো নিঅলিথিক অৰ নিউ ষ্টোন এজ। টাইম পিৰিয়ডটো আপোনালোকে ব্ৰেকেটৰ ভিতৰত দিয়া আছে, চাই ল'ব। নেক্সট, নিঅলিথিক শব্দটো আহিছে দুটা শব্দৰ পৰা, নিঅ' আৰু লিথিক। নিঅ' শব্দৰ অৰ্থ হৈছে নিউ, আৰু লিথিক শব্দৰ অৰ্থ হৈছে ষ্টোন। Thus the meaning of Neolithic age is new stone age. Next, in India, the credit of the discovery of Neolithic archaeological materials goes to Dr. Primrose. ইণ্ডিয়াত নিঅলিথিক আৰ্কিঅলজিকেল মেটেৰিয়েল আৱিষ্কাৰ কৰিছিলে ডক্টৰ প্ৰিমৰ'জে।
Chief characteristics of human life of Neolithic age were agriculture and animal হাজবেণ্ডাৰী কি কৰিছিলে এই নিঅলিথিক এজৰ যিখিনি মানুহ আছিলে সেইখিনি সেই নিঅলিথিক এজটোৰ এটা বৈশিষ্ট্য আছিলে যে ইয়াৰ মানুহখিনিয়ে কি কৰিছিলে খেতি কৰিছিলে আৰু এনিমেল হাজবেণ্ডাৰী আৰু পশু প্ৰতিপালন কৰিছিলে নিঅলিথিক শব্দটো দুটা শব্দৰ পৰা আহিছে নিঅ আৰু লিথিক নিঅ শব্দৰ অৰ্থ হৈছে নিউ লিথিক শব্দৰ অৰ্থ হৈছে ষ্টোন এইটো ইণ্ডিয়াত আৱিষ্কাৰ কৰিছিলে ডক্টৰ প্ৰিমৰোজে আৰু নিঅলিথিক এজৰ এটা গুৰুত্বপূৰ্ণ বৈশিষ্ট্য হৈছে যে সেইখিনি সময়ৰ মানুহে খেতি আৰু জন্তু পালনৰ ওপৰত গুৰুত্ব দিছিলে নেক্সট আছে এগ্ৰিকালচাৰ দ্য বিগিনিং অফ দ্য এগ্ৰিকালচাৰ ৱাজ দ্য ইম্পৰ্টেণ্ট ডিস্কভাৰী অফ দিছ এজ নিঅলিথিক এজৰ এটা ইম্পৰ্টেণ্ট আৱিষ্কাৰ এটা হৈছে বিগিনিং অফ এগ্ৰিকালচাৰ মানে কৃষিৰ আৰম্ভণি Next, the main cultivated crops of Neolithic men were wheat, barley, paddy, various type of vegetables, etc. তেওঁলোকে কি কি খেতি কৰিছিল barley, paddy, various types of vegetables এইবিলাকৰ তেওঁলোকে খেতি কৰিছিল animal husbandry কৃষি পশুপালনৰ ক্ষেত্ৰত কি কৰিছিল the main occupation of Neolithic men were animal hunting fish catching and sheep goat taming etc. তেওঁলোকৰ মেইন অকুপেশ্যন কি আছিলে মেইন বৃত্তি কি আছিলে এনিমেল হাণ্টিং মানে জন্তু শিকাৰ কৰা ফিছ কেটচিং মাছ ধৰা এণ্ড শিপ গোট টেমিং আৰু কি কৰা এইবিলাক যিবিলাক জন্তু আছে ছাগলী গৰু এইবিলাক জন্তু তেওঁলোকে কি কৰিছিল পশুপালন কৰিছিল ক্লথছ ইন দিছ এজ দ্য মেন ষ্টাৰ্টেড গ্ৰ'য়িং কটন ক্লথছ মানে কটন ক্লথছ এতিয়াৰ পৰাই এইটো নিঅলিথিক এজৰ পৰাই কটন ক্লথছটো গ্ৰ' হ'বলৈ আৰম্ভ কৰিছিল মানে কটন ক্লথছ মানুহে পিন্ধিবলৈ আৰম্ভ কৰিছিল তো এগ্ৰিকালচাৰত কি হৈছে কৃষিৰ আৰম্ভণি হৈছিল নিঅলিথিক এজত তেওঁৰ মেইন কাল্টিভেটেড ক্ৰপছ কেইটাৰ নাম এইকেইটা মনত ৰাখিব আপোনালোকে তাৰপিছত তেওঁলোকে পশুপালন কৰিছিল তেওঁলোকৰ মেইন বৃত্তি আছিল জন্তু শিকাৰ কৰা মাছ ধৰা আৰু পশুপালন কৰা এইবিলাক তেওঁলোকৰ মেইন বৃত্তি আছিলে আৰু ক্লথছ তেওঁলোকে তেতিয়াৰ পৰাই কটন ক্লথছটো তেওঁলোকে তেতিয়াৰ পৰাই নিঅলিথিক এজৰ পৰাই মানুহে ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিছিল নেক্সট আহিব নিঅলজিকেল এজৰ হাউচেছ ঘৰবিলাক কেনেকুৱা আছিল তেওঁলোকৰ নিঅলিথিক মেন ৱেৰ লিভড ইন হাটছ that had made on the ground by bamboos and clay নিঅলিথিক যিবিলাক মানুহ আছিলে নিঅলিথিক এজৰ তেওঁলোকে ক'ত বাস কৰিছিল হাটছ জুপুৰি ঘৰত বাস কৰিছিল that had made on the ground সেই ঘৰবিলাক মাটিৰ ওপৰত সজা হৈছিল কিহেৰে সাজিছিল ঘৰবিলাক বেম্বোজ এণ্ড ক্লে বাঁহ আৰু বোকাৰে সজা হৈছিল মানে ঘৰবিলাক তেওঁলোকে জুপুৰি ঘৰত বাস কৰিছিল সেই ঘৰবিলাক মাটিৰ ওপৰত সজা হৈছিলে আৰু ঘৰবিলাক সাজোতে ব্যৱহাৰ কৰা সামগ্ৰী দুবিধ হৈছে বাঁহ আৰু ক্লে মানে বোকা নেক্সট ইন 400 BC নিঅলিথিক মেন invented potter's wheel or wheel which is believed a very important invention of technological advancement of man এইটো এটা একেবাৰে ইম্পৰ্টেণ্ট হয় এইটো দিব যে চকাৰ আৱিষ্কাৰ কেতিয়া হৈছিল প্ৰথমতে চকাৰ আৱিষ্কাৰ কেতিয়া হৈছিল গোটেইকেইটা দি দিব প্ৰথমৰ পৰা তাৰ পৰা আপোনালোকে বাছি নিঅলিথিক এজ লিখিব লাগিব কি কৰিছিল নিঅলিথিক এজৰ এটা আটাইতকৈ গুৰুত্বপূৰ্ণ এটা আৱিষ্কাৰ আছিলে কি চকাৰ আৱিষ্কাৰ আৰু এইটো আৱিষ্কাৰ কৰা হৈছিল 4000 BCত আৰু এইটো কি কয় টেকনলজিকেল এডভান্সমেণ্ট অফ মেন মানুহৰ মানে টেকনলজিকেল এডভান্সমেণ্টৰ কাৰণে এইটো এটা বহুত ডাঙৰ ইনভেনশ্যন বুলি ক'ব পাৰি মানে এইটোৰ পৰা মানে টেকনলজি ডেভেলপ হ'বলৈ আৰম্ভ কৰিছিল তো আজিলৈ ভিডিঅ'টো এইখিনিয়ে যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো লাইক কৰিব যদি আকৌ কিবা টপিকৰ ওপৰত আপোনালোকৰ মানে জানিবলগীয়া থাকে তেতিয়াহ'লে কমেণ্ট বক্সত কমেণ্ট কৰিব পাৰে ধন্যবাদ